নগাঁৱৰ উত্তৰৰ চৰাঞ্চলত পুনৰ গুণ্ডাৰাজ। ডুমডুমিয়াৰ মুছলিম চাপৰিত গুণ্ডাৰাজৰ আক্ৰমণৰ বলি এটি পৰিয়াল। মকছিদুল ইছলাম আৰু মুজাহিদুল ইছলাম নামৰ দুজন নিমকি গুণ্ডাৰ আক্ৰমণ আৰু ডকাইতি কাণ্ড। এই দুই চৰাঞ্চলীয় গুণ্ডাই আব্দুল হাছেনৰ পৰা কাঢ়ি নিয়ে 55,000 টকা। এই দুই গুণ্ডা ভাতৃদ্বয়ে চৰাঞ্চলত টকা সুদত দি পৰৱৰ্তী সময়ত সমুদায় ধন আদায় লৈও লোকসকলক অধিক প্ৰাপ্য বিচাৰি কৰি থাকে হাৰাশাস্তি। নিজৰ কষ্টোপাৰ্জিত 55,000 টকা গুণ্ডা টেক্স আদায় দি এতিয়া দিগবিদিক হেৰুৱাইছে ভুক্তভোগী আব্দুল হাছিনে। এই লৈ ভুক্তভোগীয়ে ঠেলামৰা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে এই গুণ্ডা ভাতৃদ্বয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। কওকচোন কি হৈছিল আপোনাৰ? আমার নাম হল মোহাম্মদ আব্দুল হাসেন। আমি গড় পৰা টকা 55,000 লৈ আহিলোঁ। আমাক বায়েক দি আমি ধান মাৰি পিছত আহিলোঁ, গড় পৰা আহিলোঁ, আহি পেলাই আধা কিলোমিটাৰ আহিলোঁ। পিছত সেই টকাটো আমাৰ এই কাঢ়ি ল'লে তাৰ তিনি বাই। এক নম্বৰ হৈছে মুৰ্শিদুল, 2 নম্বৰ হৈছে মুৰ্শিদুল, আৰু সেইটো তাৰ সৰুটো যে আমি নাম নাজানো। আচ্ছা, এই সন্দৰ্ভত আপোনালোকে এজাহাৰ কৰিছে? এজাহাৰ কৰিছোঁ মই এই সন্দৰ্ভত এই ঢেকীয়াজুলি এই ঠেলামৰা থানাত। আচ্ছা, এই মানুহজন পূৰ্বেও এনেকুৱা কাম কৰিছিল নেকি? পূৰ্ব কাম আমাৰ আগতো 10,000 টকা ল'লে, গৰু লৈ যাম, মাটি তোৰ দখল নাদিওঁ, বেদখল দিব, এনেকুৱা আমি দৰে 10,000 টকা আমি দি দিছোঁ বাৰু। এইটো কোনটো চৰত? এইটো মুছলিম চাপৰিত এই ঘটনাখিনি হৈ আছে। জি। এতিয়া প্ৰশাসনক আপুনি কি অনুৰোধ জনাব? আমি এই মুখ্যমন্ত্ৰী আমি অনুৰোধ জনাওঁ। এইটো বিচাৰটো আমি চাই আছোঁ।